সকলোকে নমস্কাৰ জনাই মোৰ অন্য এটি ভিডিঅ'লৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। এয়া আছিলে জুবিন দাৰ এমহীয়া শ্ৰাদ্ধ দিনাৰ ভিডিঅ'। যিহেতু নেকি এডিট কৰা এলাহত দিয়া হোৱাত আছিলে, তাৰ বাবে মই দুখিত। আৰু আমাৰ তিতাবৰ শান্তিপুৰৰে নিবাসী শ্ৰীযুতা মণি দাসনী জেঠাই ঘৰতে এই এমহীয়া শ্ৰাদ্ধভাগী আয়োজন কৰা হৈছিলে। গতিকে আমি তাত একত্ৰিত হৈছিলোঁ সকলো মহিলা। আপোনালোকেও ভিডিঅ'টো শেষলৈকে চাব, চাই ভাল পাব বুলি আশা ৰাখিলোঁ। আমি সকলোবোৰ এনেদৰে বহি আছোঁ, কাৰণ শিলিখা বাৰীৰ পৰা এটি দিহা নামৰ দল নিমন্ত্ৰণ কৰিছিলে আৰু দলটি আহি পোৱাত অলপ পলম হোৱাৰ বাবে আমি সকলো এনেদৰে বাট চাই বহি আছিলোঁ। আৰু অৱশেষত দলটি আহি পালেহি আৰু চাকি বন্তি জ্বলাই মানে শ্ৰাদ্ধভাগী আৰম্ভ কৰিলে। গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকিব আৰু চাই ভাল পাব বুলি আশা ৰাখিলোঁ। কিন্তু ভিডিঅ'টো মানে অৰিজিনেল ভইচটো দিম বুলি ভাবিছিলোঁ, কিন্তু নিদিয়া কাৰণটো হৈ গ'ল। অলপ পাছত আপোনালোকে গম পাব মই নিদিয়া কাৰণটো। মানে জেঠাইহঁতৰ ঘৰত কুকুৰা আছে ন, কুকুৰা যে ভিডিঅ'টো কৰিবলৈ লওঁহে কুকুৰকে একদম মানে যেনেকুৱা চিঞৰ মাৰে, মই বুলি এজনী যাকে ইমান কেতিয়াও নেচায়। পিছে আপোনালোকে হয়তো এতিয়া গম পাইছে কিমান মানে কুকুৰাই চিঞৰিছে। জেঠিও চট কৰি গৈছেগৈ মই ভিডিঅ'টো যেতিয়া এডিট কৰি আছোঁ। বাৰু বাকী বাদ দিয়ক, এতিয়া আপোনালোকে ভিডিঅ'টো শেষলৈকে চাওক আৰু চাই ভাল পাব বুলি আশা ৰাখিলোঁ।